মিত্ৰতাক লৈ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ত বিক্ষোভ চৰ্চা চলাৰ দৰে সমষ্টি এৰি দিয়াত আপত্তি কংগ্ৰেছ কৰ্মীৰ। আমি সৰুপথাৰ সমষ্টিটো কোনো কাৰণত অসম জাতীয় পৰিষদক এৰি নিদিওঁ। বিৰোধীৰ মিত্ৰতা এই মুহূৰ্তলৈকে নিমিলা অংক হিচাপে পৰিগণিত হ'লেও সেই অংকত এতিয়া জংক পংক লগাইছে তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে। আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ ছাৰ সাজু আছে, তাৰ কাৰণে কিন্তু লগৰীয়া আপুনি হ'ব লাগিব। সিদিনা সময় পৰিৱৰ্তন যাত্ৰাৰ বাবে মেৰাপানীলৈ যাওঁতে APCCৰ সভাপতি গৌৰৱ গগৈক এক প্ৰকাৰ ভাবুকি দিছিল সৰুপথাৰ কংগ্ৰেছ কৰ্মীয়ে। যদি সৰুপথাৰত কংগ্ৰেছ প্ৰাৰ্থী নিদিয়ে মুণ্ডন কৰিব কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ প্ৰেমী ৰাইজ আমি সকলোৱে আমি সৰুপথাৰ সমষ্টিটো কোনো কাৰণত অসম জাতীয় পৰিষদক এৰি নিদিওঁ। আজি আমাৰ সকলোৱে এটা স্পষ্ট মত আপোনাৰ আগত প্ৰকাশ কৰিব আহিছোঁ। এতিয়া আপোনালোকে যদিও সিদ্ধান্ত লৈছে, কিন্তু সিদ্ধান্ত আপোনালোকে বাতিল কৰিব লাগিব। যদি বাতিল নকৰে অনাগত কালিৰ পৰহিলৈ ভিতৰত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ ছাৰ সাজু আছে, তাৰ কাৰণে কিন্তু লগৰীয়া আপুনি হ'ব লাগিব। আমাক মুঠতে কংগ্ৰেছৰ কাৰণে সৰুপথাৰ সমষ্টিটো দিব লাগিব। যদি নিদিয়ে কালিৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম, আৰু তাৰ বাবে আপুনি কিন্তু জগৰীয়া হ'ব লাগিব আৰু দায়িত্ব আপুনি ল'ব লাগিব। পিছে সেই দাবীৰ প্ৰতি হেনো সঁহাৰি নিদিলে APCCয়ে। সেয়েহে মঙলবাৰে কথামতে মুণ্ডন কৰিবলৈ সাজু হ'ল সৰুপথাৰৰ কংগ্ৰেছ কৰ্মী। আজিলৈকে যেতিয়া শুদ্ধ উত্তৰ পোৱা নাই, আজি আমি এটা উদাহৰণস্বৰূপত আমাৰ সতীৰ্থ বহু কংগ্ৰেছ প্ৰেমী আজি মুণ্ডন কৰিব। পিছে জিলা সভাপতিৰ অনুৰোধত বাতিল কৰিলে কাৰ্যসূচী। আমাৰ আজি আমি প্ৰথমতে 20 জনৰ পৰা আৰম্ভ কৰি 100 জনে মুণ্ডন কৰা আমি কাৰ্যসূচী লৈছিলোঁ। প্ৰথমতে 100 জনে মুণ্ডন কৰে, প্ৰথমতে 20 জনক 20 জনে বহিছিলে মুণ্ডন কৰিবলৈ, তাৰপাছত বাকীসকল ৰখি আছিলে। 20 জনে কৰাৰ পাছত আমি বাকীসকলক আগবাঢ়ি আহিলেহেঁতেন। স্থগিত ৰাখিছোঁ। মানে কথাটো এনেকুৱা ধৰণৰ হৈছে, সভাপতি মহোদয়ে কৈছে যে এই সমষ্টিটো তেনেকুৱা ধৰণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই। যদি সিদ্ধান্তৰ বিপৰীতে হয়, আমাৰ সবৰ কংগ্ৰেছ কৰ্মীৰ আৱেগৰ বিপৰীতে হয়, তেতিয়া কিন্তু আমাক শ শ কৰ্মীয়ে মুণ্ডন কৰিব। খবৰ ওলাইছে কংগ্ৰেছে ৰাইজৰ দলক এৰি দিব মৰিয়নি সমষ্টি। সেয়েহে বিক্ষোভ মৰিয়নিৰ কংগ্ৰেছ কৰ্মীৰ। আগৰ পৰা আমাৰতো জিকাই আছোঁ। হয়, বিধায়ক এজন গুচি গ'ল, তেওঁ বেলেগ এটা ভাবিলে, কি ভাবি লৈ তেওঁ গ'ল সেইটো আমিতো ক'ব নোৱাৰোঁ, কাৰণ কোনো কাকো ধৰি ৰাখিব নোৱাৰোঁ। কিন্তু আমি এতিয়া যি কংগ্ৰেছী আছোঁ, যিটো কলীয়াপানী হেৰি যিটো সংলগ্ন হ'ল, এতিয়া এইটো নতুন মৰিয়নি সমষ্টি। কাৰণ ইয়াত ভোটাৰে চবেই কংগ্ৰেছক হেৰি হ'ম বুলি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছে, আপোনালোকে নিশ্চয় জানে। আৰু তাৰ পিছতো যদি আমাক কামত কিয় লগোৱালে, যদি বেলেগক দিয়ে, আমাক দিন ৰাত আমাৰ ইয়াৰ বুথৰ কাম কৰিবলৈ সকলোকে দলীয় কৰ্মীক কিয় কামত লগোৱালে, যদি এৰি দিয়ে তেতিয়া তেওঁলোকে সেইটো হেৰি দিব লাগিব। আৰু ইয়াত যদি দিয়ে প্ৰাৰ্থী, আমি ৰাইজৰ দলক যদি দিয়ে বা যাকেই দিয়ক, আমি কংগ্ৰেছীয়ে কিয় ভোট দিব লাগিব, প্ৰদেশ কংগ্ৰেছৰ হওক সকলো হেৰিয়ে কৰ্মী মানে বিষয়ববীয়াই আহি আমাক ইয়াত ক'বহি লাগিব। জাগিৰোডত আকৌ প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ নেতা তথা কংগ্ৰেছী বুবুল দাসে প্ৰাৰ্থিত্ব বিচৰাক লৈ ক্ষোভিত আন এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী মোহন দাস। আনে সজোৱা কাঁহীখন খাবলৈ অহা বুলি কটাক্ষ মোহন দাসৰ। বুবুল দাস ডাঙৰীয়াৰ আজি 30 বছৰ আগতে তেখেতে ৰাজনীতিৰ লগত জড়িত আছিলে। জাগিৰোডৰ পৰা তেখেত বিধানসভাৰ পৰা প্ৰাৰ্থিত্ব লৈ AGPৰ পৰা তেখেতে মন্ত্ৰী হৈছিল, MLA হৈছিলে। বৰ্তমান সময়ত তেখেতে সন্যাস লোৱা সময় মই আশা কৰোঁ যে আজি এতিয়া আমি যি কাঁহীখন ইমান দিনৰ পৰা কষ্ট কৰি গৈ, আপোনালোকে দেখিছেই জাগিৰোডৰ অফিচটো কি অৱস্থাত আছিলে, জাগিৰোডত মানুহ নাছিলে। তেনেকুৱা দিনৰ পৰা লাগি আজি এটা ভাল পৰিৱেশ কৰিছোঁ জাগিৰোডত। আহি এমাহৰ আগত তেখেতে যোগদান কৰি তেখেতে প্ৰাৰ্থিত্বভাৱে আবেদন জনাইছে। মিত্ৰতা নহওঁতেই এই দশা। মিত্ৰতা হোৱাৰ পিছত আৰু বা কি হয়, সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।